নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, এটা বহুতেই ভাল খবৰ, ফাইনেলি ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন নটিচ জাৰি কৰিছে যে যিসকল কেণ্ডিডেটে এইবাৰ VFS চিলেকশ্যন হৈছে তেওঁলোকক এপইণ্টমেণ্ট লেটাৰটো দিয়া হ'ব। তো চাওক, নটিফিকেশ্যনখন 28 ফেব্ৰুৱাৰী অৰ্থাৎ যোৱাকালি মুকলি কৰিছিল আৰু ইয়াতে কৈছে ইট ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ন ডেট এপইণ্টমেণ্ট লেটাৰ্ছ অফ 365 নাম্বাৰ অফ ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট পাৰ্চুৱেণ্ট to advertisement nong dated 29 December 2023 will be distributed on 1st March 2024 in presence of the Honorable Minister Animal Husbandry and Veterinary Department Assam. অহাকালি অৰ্থাৎ 1 মাৰ্চ তাৰিখে যিসকল কেণ্ডিডেটৰ 365 পোষ্টৰ বাবে যিসকলে এপ্লাই কৰিছিল তেওঁলোক সকলোৱে এতিয়া এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব অহাকালি অৰ্থাৎ 1 মাৰ্চ তাৰিখে। Therefore, all the new VFA appointees 365 number are requested to present at the venue by 8 AM 1st March on 1st March Friday positively. তো যিসকলে ইয়াতে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব তেওঁলোকে ৰাতিপুৱা 8 বজাৰ আগতেই ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ অফিচত গুৱাহাটী চেনিগুঠিত উপস্থিত হ'বলৈ ইয়াতে কোৱা হৈছে। সো প্ৰথমতে মই যিসকলে ইয়াতে চিলেকশ্যন হৈছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত শুভকামনা জনাইছোঁ। সো এতিয়া এটা ইম্পৰ্টেণ্ট কথা যে ইয়াতে যিকেইটা পোষ্টৰ বাবে ট্ৰেইনিং কৰোৱা হয় অৰ্থাৎ যিকেইটা চিট মুকলি কৰে ট্ৰেইনিঙৰ বাবে সেইকেইটাই ভেকেঞ্চি মুকলি কৰে। আপোনালোকে চাব পাৰে এইটো উদাহৰণস্বৰূপে 378 পোষ্টৰ বাবে ট্ৰেইনিং কৰোৱা হৈছিল প্ৰথমতে আৰু এতিয়া 365টা চিট পোষ্ট মুকলি কৰিছে। ইয়াৰ কাৰণটো এইটো হৈছে যে 378 পোষ্টত প্ৰথমতে যিসকল কেণ্ডিডেটে ইয়াতে এংগেজ হৈছিল অৰ্থাৎ যিসকলে কোৰ্চটো কৰি আছিলে তেওঁলোকে এই কোৰ্চটো ট্ৰেইনিং অৱস্থাতে বেলেগ চাকৰিত এংগেজ হৈ গ'ল। সেইবাবে ইয়াতে 365টা যিসকল কেণ্ডিডেটে টোটেল ট্ৰেইনিংটো সম্পূৰ্ণ কৰিলে সেইবাবে এইকেইটাই পোষ্ট মুকলি কৰিছে আৰু তেওঁলোকক অহাকালি ফাইনেলি এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। সো 378টা পোষ্টৰ আছিল আপোনালোকৰ 2020-21 বৰ্ষৰ ট্ৰেইনিং কেণ্ডিডেটৰ আৰু তেওঁলোকক এতিয়া ফাইনেলি অহাকালি এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। আৰু এইবাৰ যিসকল কেণ্ডিডেট 2022-23 বৰ্ষত চিলেক্ট হৈছে VFA 450টা চিটৰ বাবে তেওঁলোকৰ ইয়াৰ পিছত কোৰ্চটো কমপ্লিট হোৱাৰ পিছত তেওঁলোকৰ এপইণ্টমেণ্ট এটা এনেকৈ প্ৰদান কৰা হ'ব। সো এই ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ ট্ৰেইনিং কোৰ্চটো কৰিলে আপোনালোকে ইয়াতে যেতিয়া ৰিক্ৰুইটমেণ্ট আহিব ইয়াতে আপুনি নিশ্চয়কৈ এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে এই কোৰ্চটো কৰাৰ ইণ্টাৰেষ্টেড তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। আপোনালোকক সকলো সময়তে মই জনাৰ চেষ্টা কৰিছোঁ। এই ভিডিঅ'টো ইমানেই আছিলে, যদি ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি দিব, নিজৰ সকলো ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিব। পুনৰ লগ পাম নতুন ভিডিঅ'টোৰ মাজলৈ। এতিয়া সামৰিছোঁ, ধন্যবাদ।